Hello everyone. Assalamualaikum. So guys, আজি আমি ফাইনালি মই বহুত মানে ইচ্ছা কৰিছিলোঁ যে যাবা সেইটো জায়গাত হাজি আলি দৰগাহ যাম আজি তাতে যাই কেনে অলপমান ফুৰিম তাতে বহুত কিবা কিবি চাব লগা বস্তু আছে বোলে হাজি আলি দৰগাহৰ কাষত আৰু বহুত দোকান পোহাৰ কিবা কিবি আছে চ' গাইজ আজি আমি তালৈকে যাম মোৰ আৰু মোৰ হাজবেণ্ডো ৰেডি হৈ গ'লোঁ আৰু বাকী জালত আমাৰ সিহঁতে ৰেডি হৈ আছে সিহঁতে আহিলে আমি আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিম চ' গাইজ ভিডিঅ'টো একদম স্কিপ নকৰিব আজি মোৰ ভিডিঅ'ৰ দ্বাৰা আপোনালোকক হাজি আলি দৰগাহটো দেখাম লিফ্টত যাম নেকি হয় তো মেট্ৰ' ট্ৰেইনত যাম আজি ফাৰ্ষ্ট টাইম মেট্ৰ' ট্ৰেইনত উঠিম ইয়াতে টিকেট কাটিব লাগিব চিৰিটাত উঠি যি ভাগাত থৈছে গাইছ চ' ফ্ৰেণ্ডছ মানে ইহঁতে টিকেট কাটিছে আপোনালোকক So ইয়াতে আমাৰ 30 টকাকৈ টিকেট লৈছে টিকেটটো প্ৰেছ কৰি দিব লাগে দিলে তাৰমানে দৰ্জাখন খোলা যায় হ'লে গ'লে আহি যাব পাৰি চ' গাইজ আজি ফাৰ্ষ্ট টাইম মেট্ৰ' ট্ৰেইন উঠিম ইয়াতে ৰখি আছোঁ মানে 2:45 গাড়ী আহিব মেট্ৰ' আহিব এতিয়া 2 আছে আমি ৰখি আছোঁ অলপ টাইম So সেয়া আমাৰ মেট্ৰ' ট্ৰেইনখন আহি গ'ল এতিয়া আমি ইয়াৰ ভিতৰত যাব লাগিব গেটখন খোলা যাব ৰখি কেনে আৰু ইয়াৰ ভিতৰত ধুনীয়া এচি একদম বহি একদম আৰাম লাগিছে পুৰা আল বহল আৰু লোকেল ট্ৰেইনৰ দৰে নহয় ধুনীয়া আৰু এই ধুনীয়া ধুনীয়া ভিউবিলাক চাই চাই আমি যাই আছোঁ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ হাজি আলি দৰগাহৰ কাৰণে আমি মেট্ৰৰ পৰা নামি গ'লোঁ নামি লৈ কেনে টেক্সি কৰিছোঁ দুখন মানে অলপমান আৰু দূৰ আছে যিহেতুকে সাগৰৰ মাজত সেইকাৰণে অলপমান মানে ভিতৰত যাব লাগে টেক্সিত কৰি গ'লোঁ আমি গাইজ আমি টেক্সিৰ পৰা নামি গ'লোঁ নামি যাইকে পাইছোঁ হাজি আলি দৰগাহ বাহিৰৰ পৰাই দেখিছোঁ মানে ইমান ভিৰ আৰু ভিতৰত গ'লেতো কি অৱস্থা হ'ব বহুত যাম আৰু বাহিৰৰ গেটতে ভিতৰত যাই চাওঁ মানে কেনেকুৱা কি পৰিস্থিতি চ' আমি ভিতৰত যাই আছোঁ বাহিৰত একদম নিম্বু পানী বাৰা পাওঁ মুম্বাইততো বাৰা পাওঁ য'তে ত'তে বাৰা পাওঁ ষ্টলে দেখা পাম আৰু নিম্বু পানী এই দুটা বস্তু একদম ফেমাছ আৰু ইয়াতে আৰু এইবিলাক কিবা কিবি টেঙা চেঙা এনেকৈ থৈ দিছে নিমখ চিমখ দি কিনে দি দিব আৰু এয়া আমি আহি গ'লোঁ ভিতৰৰ ফালে মানে এইখন মেলা হৈ আছে আৰু বজাৰ আৰু এইখন যি লাগে আৰু চেণ্ডেলৰ পৰা কাপোৰৰ পৰা হিজাব দেন জুৱেলাৰী যি লাগে মানে চব আছে এইবিলাক দেখিছেনে গাইজ কি ধুনীয়া ধুনীয়া একদম জুৱেলাৰী বাট মানুহ ধৰি মানে দাম কি মানে কেনেকুৱা কি সুধিব নোৱাৰে এনেকুৱা মানুহৰ হেঁচা ঠেলা তথাপিও আমি ভিতৰৰ ফালে যাবলৈ চেষ্টা কৰোঁ ওলাই আহোঁতে আমি মানে কিবা চাম আৰু যদি ভাল লাগে কিনিম
বাপরে কি কি জায়গায় সামনে কি ঢৌ আহিছে কাষত একদম গাত পানী ছিটকি যায় আৰু মই আজি ফাৰ্ষ্ট টাইম গাড়ী সাগৰ দেখিলোঁ বহুত ভাল লাগিছে বাপৰে ইমান মানুহ গাইজ মানে কি কম বহুত মানুহ আৰু ভিতৰ ফালেতো আৰু মানুহ আছেই আগতেও দেখিছে আপোনালোকে ইমান মানুহ বহুত মানুহ আৰু বহুত আৰু ইয়াতে ফটো মানে DSLR ফটো তুলিলে 30 টকাকৈ লয় আৰু এক কপিত আমিও ফটো উঠিছোঁ এয়া দেখিছেনে কেমেৰামেন বহুত আছে আৰু ফটো চটো উঠিব পাৰি এতিয়া আমি মানে আহি একদম মেইন গেটত ৰখি গৈছোঁ মানে এনেকুৱা মানুহ গাইজ কি কম ফটো তুলি দিছে মানে উঠিছে আৰু বাকী চবেই ধুনীয়া বতাহ দিছে ৰখি আছে অলপ টাইম আগত যিহেতুকে বহুত ভিৰ আছিল মানে সেইকাৰণে চবেই ৰখি আছে আৰু এইফালে দেখিছেনে ইয়াতে ধুনীয়া মানুহবিলাক ললে কিবা কিবি গান বুলি ক'ব নোৱাৰি আৰু এনেকুৱা মিউজিকে টাইপ কৰি এনেকুৱা গাইছিল আৰু এনেকুৱা তাৰপিছত সেইবিলাক চালোঁ আমি ধুনীয়াকৈ নামাজ পঢ়িলোঁ নামাজ পঢ়া হৈ গ'ল এতিয়া আমি আৰু বাহিৰৰ ফালে যাম আৰু আমি চেণ্ডেল পিচযোৰত মানে থৈ দিছিলোঁ ইয়াতে পইচা লাগে আৰু কিবা এটা কিমান পইচা লৈছে সেইটো মই গম নাপাওঁ আৰু কিবা পইচা এটা দিব লাগে দিলে মানে চেণ্ডেলযোৰা এনেকুৱা মানে নমাজ পঢ়িব টাইমততো চেণ্ডেল পিন্ধি যাব নোৱাৰিম না সেইকাৰণে চেণ্ডেলযোৰা থৈ যাব লাগে আৰু আহি কেনে কিবা এটা পইচাটো দি কেনে লৈ আহিব লাগে চেণ্ডেলযোৰা আমি বাহিৰত আহি গ'লোঁ আমাৰ কামখিনি শেষ হৈ গ'ল আৰু এতিয়া বাহিৰত যাম আমি কিবা অলপমান খাই কেনে ডাইৰেক্ট আমি ঘৰৰ ফালে যাত্ৰা আৰম্ভ কৰিম আৰু আমি যিহেতুকে আহোঁতে মেট্ৰতে আহিছিলোঁ এতিয়াও আমি মেট্ৰতে যাম আমি এইবাৰ গোটাইকেইটাই চিট পাইছোঁ সেইকাৰণে ধুনীয়াকৈ আৰামতে আহিব পাৰিছোঁ আৰু আহোঁতে কিন্তু গোটাইকেইটা আমি চিট পোৱা নাছিলোঁ লেডিজকেইটাই চিট পাইছিলোঁ জেণ্টছকেইটাই মানে চিট পোৱা নাছিল এইবাৰ গোটাইকেইটাই পাইছোঁ আৰু ধুনীয়াকৈ বহি কিনে আমি আহিছোঁ আৰু এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব বাই বাই নেক্সট ভ্লগত লগ পাম আৰু কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো কেনে লাগিলে